মানে কোনে কি খাব সেইটো ডিচিজন ল'বলৈ হিমন্ত বিশ্ব শৰ্মা কোন? তেওঁ কোনে অধিকাৰ দিছে যে মই গৰু মাংস খাম নে গাহৰি মাংস খাম সেই কথাৰ সিদ্ধান্ত ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা কোন আচলতে? সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ। মানে আপোনাৰ কাম নাই নেকি? আপোনাৰ প্ৰপাৰ্টি বুলি ভাবিছে নেকি অসমৰ ৰাইজক? মানে অসমৰ ৰাইজে কোন জনগোষ্ঠীৰ মানুহে কি মাংস খাব সেইটোক লৈ আপুনি সিদ্ধান্ত ল'বলৈ কোন হয় আচলতে? সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ। আজি দুদিনমানৰ আগত আপোনালোকে নিশ্চয় দেখিছিলে চামগুৰিত যেতিয়া উপনিৰ্বাচন হৈছিলে, সেই উপনিৰ্বাচনত গৰু মাংসৰ খানা দিছিলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। তাৰপাছত এতিয়া কৈ আছে বোলে গৰু মাংস নিষিদ্ধ কৰিছে। গৰু মাংস কেৱল মুছলমানে নাখায়, খ্ৰীষ্টান মানুহবিলাকেও গৰু মাংস খায়। আৰু সেইটোৱে কথা নহয়, আপোনালোকে জানে যে গৰু যিটো ব্যৱসায়, গৰু মাংস যদি নিষিদ্ধ কৰা হয় তেতিয়াহ'লে আমাৰ সেই মাজুলীৰ মানুহবিলাকক, দিচাংমুখৰ মানুহবিলাকক পোহপালনৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই ল'ব নেকি? হিমন্ত বিশ্ব শৰ্মাই ল'ব নাই? আজি চিলাপথাৰ জোনাই মানুহবিলাকক যিবিলাকে গৰু পোহপালন কৰি তেওঁলোকে যে গোটেই জীৱন নিৰ্বাহ কৰি আছে, সেই মানুহবিলাকৰ ছোৱালীজনী বিয়া দিবৰ সময়ত যে গৰুটো বিক্ৰী কৰে, এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেই মানুহঘৰৰ ছোৱালীজনী বিয়া দিবৰ কাৰণে পইচা দিবনে নাই? আজি সোণৰ আঙুঠিটো বনাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি? সেই কথাটো মই সুধিছোঁ। হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ফাল্টু কাম নকৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ। আপোনাৰ কেবিনেট সিদ্ধান্ত হ'ব লাগিছিলে কোনবিলাক বিষয়ত? আজি যে আপোনালোকে স্মাৰ্ট মিটাৰ সংযোগ কৰি 218 কোটিতে এবছৰত ডকাইত কৰিলে, সেই পইচাবিলাক ঘূৰাই দিয়াৰ কাৰণে কেবিনেট সিদ্ধান্ত হ'ব লাগিছিলে। আজি আপুনি যে ঠগি দিলে, আপোনাৰ অমিত বৃক্ষ আন্দোলন কৰিছোঁ বুলি মহিলাবিলাকক যে আপোনাৰ গছ ৰুবলৈ যে লগাই দিলে 10,000 টকাকৈ দিম বুলি, 10,000 টকাটো দিলে নাই আপুনি এতিয়ালৈকে? সেইবিলাকক লৈ কিয় কেবিনেট সিদ্ধান্ত নহয়? আজি আপোনাৰ 20 টকীয়া আলু যে গণেশগুৰি বজাৰত 40 টকা হৈ গ'ল, সেইবিলাক যে মধ্যভোগীয়ে যি ধৰণে দাম বৃদ্ধি কৰিছে সেইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেবিনেট সিদ্ধান্ত হ'ব লাগিছিলে। আজি আপোনাৰ 100 টকীয়া গাজৰ 200 টকা হৈ গ'ল, সেইবিলাকক লৈহে কেবিনেট সিদ্ধান্ত হ'ব লাগে। কি ফাল্টু কেবিনেট সিদ্ধান্ত লৈছে? কাম নাই কাম নাই আপোনাৰ। মানে দিল্লীত গৈ তেওঁ চমক সৃষ্টি কৰিছে। আজি দুদিনমানৰ আগত সেই চামগুৰিত গৰু মাংসৰ খানা পাতিব, তাৰ পাছত এতিয়া দুদিনমানৰ পাছত তেওঁ বোলে গৰু মাংস নিষিদ্ধ। গৰু মাংস মুছলমানে খায় কাৰণেই নহয়, এটা কথা আছে, মই কৈছোঁ যে উজনি অসমৰ বহুত মানুহে গৰু পুহি যদি গৰু মাংস খোৱা মানুহে নোলায় তেনেহ'লে কোনে কিনিব গৰুটো? এতিয়া গৰুটো বিক্ৰী কৰি ছোৱালীজনী বিয়া দিব লাগিব নহয়। এতিয়া গৰু বিক্ৰী কৰি আমাৰ ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছোঁ, সেই খৰচটো দিব নেকি হিমন্ত বিশ্ব শৰ্মাই? এনেকুৱা ফাল্টু কাম নকৰিব। অসমত বহুত সমস্যা আছে। চৰকাৰ চলাব নাজানে যদি পদত্যাগ কৰক, সেই কথাটো কৈছোঁ। চৰকাৰ যদি চলাব নোৱাৰে তেতিয়াহ'লে পদত্যাগ কৰক। আজি যি ধৰণে আপোনাৰ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক ৰামটাঙন সোধাইছে, এইবিলাকৰ কাৰণে আপোনালোকৰ চৰকাৰ কি কাম আছে? কোনো কাম কাজটো নাই। এতিয়া আকৌ শেহতীয়াকৈ মই আজি দেখিছোঁ ৰঞ্জিত দাসে কথা ক'ব পাৰে নেকি? তেওঁ গাহৰি মাংস নিষিদ্ধ কৰিব লাগে বুলি কৈছে। মুছলমান অধ্যুষিত অঞ্চলত বোলে গাহৰি মাংস নিষিদ্ধ কৰিবলৈ। আপোনাক কৈছোঁ দেই, একদম ফাল্টু কথা নক'ব কেতিয়াও। আপোনাৰ কথা মতে অসম নচলে। কিন্তু গাহৰি মাংস নিষিদ্ধ কৰিবলৈ আপুনি কোন কুত্তা হয় হে? কোন কুত্তা হয় ৰঞ্জিত দাস? কিয় গাহৰি মাংস আপুনি নিষিদ্ধ কৰিব? যোগান বিভাগৰ মন্ত্ৰীৰ দায়িত্ব তেওঁ কি আছিলে? সেইবিলাক আছেনে? তেওঁ কিবা খা খবৰ আছেনে? আজি আপোনালোকে নিশ্চয় দেখিছে পামহি বজাৰত যি 20 টকীয়া 30 টকীয়া যিবিলাক শাক পাচলি, সেইবিলাক যে গণেশগুৰি বজাৰত যে 100 পৰা 150 টকা হ'ল, সেইবিলাকৰ দায়িত্ব ৰঞ্জিত দাসৰ নাছিলে নেকি?